ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ বিহাৰী এমএলএ জনক আপুনি চিনি পায়নে? হয়, ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ এজন বিহাৰী এমএলএ। ৰাছিয়াৰ ৰাজনীতিত বিহাৰী তাৰকাৰ সংমিশ্ৰণ ঘটোৱা এগৰাকী ৰাজনীতিবিদ অভয় কুমাৰ সিং। অভয় কুমাৰ সিঙৰ প্ৰসংগেৰে এয়া ডিজিটেল লাইভলৈ আপোনালোকক স্বাগতম জনাইছো। মই জয়ন্ত মাধৱ গোস্বামী। হয়, এগৰাকী বিশেষ ব্যক্তি আজি চৰ্চাৰ কেন্দ্ৰবিন্দু। ৰাছিয়াৰ ৰাজনীতিৰ প্ৰথমগৰাকী ভাৰতীয় মূলৰ ৰাজনীতিবিদ হৈছে এইজন অভয় কুমাৰ সিং। এইজন অভয় কুমাৰ সিঙে ৰাছিয়াৰ ৰাজনীতিলৈ লৈ গৈছে বিহাৰী তাৰকা। কি এই বিহাৰী তাৰকা, ৰাছিয়াৰ ৰাজনীতিত এই বিহাৰী তাৰকাই কেনেধৰণৰ প্ৰভাৱ পেলাইছে, ৰাছিয়াৰ ৰাজনীতিত নিৰ্বাচনৰ সময়ত প্ৰচাৰ অভিযানৰ ক্ষেত্ৰত এই বিহাৰী তাৰকাৰ প্ৰভাৱ কেনেকুৱা, সকলোখিনি এই মুহূৰ্তত জনাবলৈ আপোনালোকৰ সন্মুখলৈ আহিছো ডিজিটেল লাইভত। অভয় কুমাৰ সিং এগৰাকী চিকিৎসা বিজ্ঞানৰ ছাত্ৰ বা এগৰাকী চিকিৎসক, এগৰাকী ব্যৱসায়ী, আৰু এই চিকিৎসা বিজ্ঞানৰ ছাত্ৰৰ পৰা ৰাজনীতিলৈ এক যেন বৰ্ণিল যাত্ৰা এইগৰাকী ৰাজনীতিবিদৰ। বিহাৰৰ অভয় কুমাৰ সিং, যি নেকি 1991 চনতে তেওঁ মেডিকেল পাঠ্যক্ৰমৰ বাবে ৰাছিয়ালৈ গৈছিল। পাটনাৰ পৰা তেওঁ ৰাছিয়াত গৈছিল মেডিকেল ছায়েন্স অধ্যয়নৰ বাবে, আৰু মেডিকেলৰ অধ্যয়ন লাভ কৰি বা ডিগ্ৰী লাভ কৰাৰ পিছত তেওঁ পুনৰ পাটনালৈ উভতি আহিছিল। পাটনালৈ উভতি আহি এগৰাকী ৰেজিষ্টাৰ্ড ডক্টৰ হিচাপে তেওঁ কিছুদিন কাৰ্যনিৰ্বাহ কৰিলে বা ৰাইজৰ সেৱা কৰিলে, কিন্তু তাতেই তেওঁৰ মন নবহিল। তেওঁ পুনৰ হাবিয়াস কৰিলে ৰাছিয়ালৈ যোৱাৰ। তেওঁ ব্যৱসায়ত এইবাৰ মনোনিৱেশ কৰিলে নিজকে। পাটনাত কিছুদিন চিকিৎসাৰ সেৱা আগবঢ়াই পুনৰ তেওঁ ৰাছিয়ালৈ গ'ল। ৰাছিয়াত তেওঁ কিছু ব্যৱসায় আৰম্ভ কৰিলে, বিশেষকৈ ঔষধৰ কিছু ব্যৱসায়ৰ লগত নিজকে জড়িত কৰালে, আৰু তাতে তেওঁ এগৰাকী সফল ব্যৱসায়ী হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ'ল। তাৰপিছত তেওঁ ৰিয়েল ইষ্টেট আৰু নিৰ্মাণ খণ্ডৰ লগত জড়িত হৈ পৰিল, তাতেও তেওঁ সফলতাৰ মুখ দেখিলে। এনেদৰে এগৰাকী প্ৰতিষ্ঠিত ব্যৱসায়ী হিচাপে এটা নিগাজী স্থান লাভ কৰিবলৈ সক্ষম হ'ল ৰাছিয়াত। কিন্তু ইয়াতেই তেওঁ থমকি নৰল। তেওঁৰ যি সপোন আছিল, আচলতে ভবাতকৈও তেওঁ আচলতে এটা বিশেষ ক্ষেত্ৰত খোজ পেলাবলগীয়া হ'ল, একমাত্ৰ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ আদৰ্শৰ প্ৰতি আকৰ্ষিত হয়। তেওঁৰ জনপ্ৰিয় নেতা ভ্লাদিমিৰ পুটিনৰ প্ৰতি আকৰ্ষিত হৈ তেওঁ 2015 চনত ভ্লাদিমিৰ পুটিনৰ দল ইউনাইটেড ৰাছিয়া পাৰ্টিত যোগদান কৰে, আৰু ইউনাইটেড ৰাছিয়া পাৰ্টিত যোগদান কৰি অতি কম সময়ৰ ভিতৰতে ৰাছিয়াৰ ৰাজনীতিত যেন এক প্ৰকাৰ আগ্ৰাসী হৈ উঠিল এইগৰাকী অভয় কুমাৰ সিং। ৰাছিয়াৰ ৰাজনীতিত খোজ দিয়েই মাত্ৰ 2 বছৰৰ ভিতৰতে তেওঁ পুটিনৰ দলৰ পৰা নিৰ্বাচিত হ'বলৈ সক্ষম হ'ল। পুটিনৰ দলৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হ'বলৈ সক্ষম হ'ল অভয় কুমাৰ সিং। কোন পৰা তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিছিল সেয়াও আমি আপোনালোকক এই মুহূৰ্তত জনাম। ৰাছিয়াৰ কুৰ্স্ক চহৰৰ বিধায়িনী দলত তেওঁ ডেপুটেট হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। ডেপুটেট অৰ্থাৎ ভাৰতৰ এগৰাকী বিধায়কৰ সমতুল্য তেওঁৰ যি কাম, বিধায়কৰ সমতুল্য ভূমিকা তেওঁ পালন কৰি আছে। গতিকে ভাৰতীয় ভাষাত যদি আমি কওঁ, পুটিনৰ পাৰ্টিৰ, পুটিনৰ দলৰ এগৰাকী বিধায়ক হিচাপে বৰ্তমান কুৰ্স্ক চহৰৰ বা কুৰ্স্ক সমষ্টিৰ পৰা তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিছে বা কুৰ্স্কৰ জনতাক প্ৰতিনিধিত্ব কৰি আহিছে। ভাৰতীয় মূলৰ এগৰাকী প্ৰথম ৰাজনীতিবিদে ৰাছিয়াত। ইতিমধ্যে আমি উল্লেখ কৰিছোঁ 1991 চনত যেতিয়া অভয় কুমাৰে পাটনা এৰিছিল, ৰাছিয়া চিকিৎসা বিজ্ঞানৰ শিক্ষা গ্ৰহণ কৰিবলৈ গৈছিল, আৰু তেতিয়া তেওঁ কল্পনাও কৰা নাছিল যে এদিন তেওঁ কোনো বিদেশী দেশত বিধায়ক হ'ব, কোনো এখন বিদেশী দেশৰ তেওঁ জনপ্ৰতিনিধি হ'ব, সেয়া তেওঁ কেতিয়াও কল্পনা কৰা নাছিল। আৰু আজি বিহাৰত জন্মগ্ৰহণ কৰা এইজন অভয় কুমাৰ সিঙে কুৰ্স্ক চহৰৰ বিধায়িনী দলত ডেপুটেট হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ শেহতীয়া ভাৰত ভ্ৰমণ, আৰু এই ভাৰত ভ্ৰমণৰ পূৰ্বে অভয় কুমাৰ সিং পুনৰ চৰ্চালৈ আহিছে, কাৰণ অভয় কুমাৰ সিঙে ইতিমধ্যে ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীৰ ভাৰত ভ্ৰমণক লৈ কিছু তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে, আৰু এই সম্পৰ্ক, ভাৰত আৰু ৰাছিয়াৰ যি ঐতিহাসিক সম্পৰ্ক, এই সম্পৰ্কই এটা মাইলৰ খুঁটি লাভ কৰিব বুলি আশা প্ৰকাশ কৰিছে বিহাৰৰ এইগৰাকী
ব্যক্তি যি নেকি ৰাছিয়াত বৰ্তমান বিধায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে অভয় কুমাৰ সিঙে আশা প্ৰকাশ কৰিছে যে ৰাছিয়াত নিৰ্মিত S-400ৰে যেনেদৰে ভাৰতৰ প্ৰতিৰক্ষা যথেষ্ট শক্তিশালী ৰূপত বৰ্তমান আত্মপ্ৰকাশ কৰিবলৈ সক্ষম হৈছে S-400 যি হাইপাৰসনিক সুপাৰসনিক ক্ৰুজ মিসাইল ৰাছিয়াৰ পৰা ভাৰতে ক্ৰয় কৰিছে চুক্তি স্বাক্ষৰিত হৈছিল আৰু তাৰে ভিত্তিত শেহতীয়াকৈ অপাৰেশ্যন সিন্দুৰৰ সময়ছোৱাটো S-400ৰ জৰিয়তে কেনেদৰে পাকিস্তানৰ প্ৰতিটো প্ৰত্যাহ্বান নেওচিবলৈ সক্ষম হৈছিল ভাৰত সেয়া সমগ্ৰ বিশ্বই প্ৰত্যক্ষ কৰিছে গতিকে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণৰ প্ৰাক মুহূৰ্তত ৰাছিয়াৰ একমাত্ৰ ভাৰতীয় মূলৰ নেতাগৰাকীয়ে ভাৰতীয় মূলৰ ৰাজনীতিবিদ গৰাকীয়ে ৰাছিয়াৰ একমাত্ৰ ভাৰতীয় মূলৰ বিধায়ক গৰাকীয়ে কৈছে যে ভাৰতে কেৱল S-400 নহয় ৰাছিয়াৰ পৰা S-500 সেই শক্তিশালী ক্ৰুজ মিসাইল ক্ৰয় কৰক কাৰণ ৰাছিয়াৰ এই অত্যাধুনিক S-500 যি শক্তিশালী এয়াৰ ডিফেন্স সিস্টেম বা ক্ৰুজ মিসাইল এই ব্যৱস্থাপনা কেৱল ৰাছিয়াতে আছে ৰাছিয়া কাকো এই মুহূৰ্তত এই S-500ৰ সুবিধা প্ৰদান কৰা নাই গতিকে অভয় কুমাৰ সিঙে ভাৰতক জনাইছে ভাৰতক অনুৰোধ জনাইছে যাতে ভাৰতে অতি শীঘ্ৰেই ৰাছিয়াৰ পৰা এই ক্ষেত্ৰত চুক্তি কৰক আৰু S-500 সেই অত্যাধুনিক এয়াৰ ডিফেন্স সিস্টেম বা ক্ৰুজ মিসাইল অতি শীঘ্ৰেই ভাৰতে আহৰণ কৰক ৰাছিয়াৰ পৰা আনকি চীনেও এই ব্যৱস্থা এতিয়ালৈকে লাভ কৰা নাই গতিকে অভয় কুমাৰ সিঙে আশা প্ৰকাশ কৰিছে যে ভাৰতে প্ৰথমেই ৰাছিয়াৰ এই শক্তিশালী অত্যাধুনিক প্ৰযুক্তিৰ S-500 এই ব্যৱস্থাপনা আহৰণ কৰক গ্ৰহণ কৰক যাতে ভাৰতে প্ৰতিৰক্ষাৰ ক্ষেত্ৰত প্ৰতিৰক্ষা নিৰ্মাণ ক্ষেত্ৰত আৰু এটা বৃহৎ খোজ আগবঢ়াবলৈ সক্ষম হ'ব ৰাছিয়াৰ S-500ৰ জৰিয়তে কাৰণ S-500 হৈছে ৰাছিয়াৰ শেহতীয়া অত্যাধুনিক প্ৰযুক্তি ইয়াক কেৱল এতিয়া ৰাছিয়াতে ব্যৱহাৰ কৰা হৈছে ৰাছিয়া ইয়াৰ আন কোনো দেশকে বৰ্তমানলৈকে দিয়া নাই গতিকে ভাৰত আৰু ৰাছিয়াৰ সম্পৰ্ক যেহেতু আৰু অধিক মধুৰ হৈ উঠিছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ শেহতীয়া ভাৰত ভ্ৰমণক কেন্দ্ৰ কৰি বাণিজ্যৰ ক্ষেত্ৰত শক্তিৰ ক্ষেত্ৰত প্ৰতিৰক্ষাৰ ক্ষেত্ৰত কেইবাখনো ঐতিহাসিক চুক্তিত ইতিমধ্যে স্বাক্ষৰ কৰিছে পুটিন আৰু মোদীয়ে গতিকে তেনেস্থলত আশা প্ৰকাশ কৰিছে ৰাছিয়াৰ একমাত্ৰ ভাৰতীয় মূলৰ জনপ্ৰতিনিধিগৰাকীয়ে যে ভাৰতে ৰাছিয়াৰ পৰা ক্ৰয় কৰিব বা ৰাছিয়া আৰু ভাৰতৰ মাজত S-500 এই শক্তিশালী ক্ষেপণাস্ত্ৰৰ ওপৰতো চুক্তি হ'ব গতিকে পাটনাৰ পৰা অহা মেডিকেল বিভাগৰ মেডিকেল পাঠ্যক্ৰমৰ ছাত্ৰ অভয় কুমাৰ সিঙে এনেদৰে ৰাছিয়াৰ ৰাজনীতিত প্ৰৱেশ কৰি আজি এটা গুৰুত্বপূৰ্ণ স্থান বা জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে ৰাছিয়াৰ ৰাজনীতিত স্কুলীয়া শিক্ষা লয়লা হাইস্কুলত কৰিছিল পাটনাৰ আৰু তাৰ পিছত ৰাছিয়াত তেওঁ মেডিকেল সায়েন্স পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে 1991 চনৰ পৰা ৰাছিয়াৰ কুৰ্স্ক ষ্টেট মেডিকেল ইউনিভাৰ্চিটিত তেওঁ অধ্যয়ন কৰে আৰু তাৰ পৰাই তেওঁ মেডিকেলৰ স্নাতক ডিগ্ৰী লাভ কৰে ইতিমধ্যে আমি আপোনাক জনাইছো যে পাঠ্যক্ৰম সম্পূৰ্ণ কৰি তেওঁ পুনৰ গৃহ ভূমি পাটনালৈ উভতি আহি এগৰাকী ৰেজিষ্টাৰ্ড ডক্টৰ হিচাপে প্ৰেক্টিছ আৰম্ভ কৰে কিন্তু অতি সোনকালেই পুনৰ তেওঁ ৰাছিয়ালৈ উভতি গৈ ঔষধৰ ব্যৱসায় আৰম্ভ কৰে আৰু পিছলৈ ৰিয়েল এষ্টেট আৰু নিৰ্মাণ খণ্ডৰ লগত জড়িত হৈ তেওঁৰ ব্যৱসায় সাম্ৰাজ্য বিস্তাৰ কৰে আৰু অতি সোনকালেই পাটনাৰ সেই যুৱকজন কুৰ্স্কৰ এজন পৰিচিত ব্যৱসায়িক ব্যক্তিত্বত পৰিণত হৈ পৰিল এক ব্যৱসায়িক ব্যক্তিত্ব হিচাপে এটা নিজৰ চিনাকি স্থাপন কৰিবলৈ সক্ষম হ'ল অভয় কুমাৰ সিঙে কাৰণ এগৰাকী ভাৰতীয় হিচাপে অন্য এখন দেশত গৈ এগৰাকী বিদেশী হিচাপে যথেষ্ট প্ৰত্যাহ্বান তেওঁৰ সন্মুখত আছিল আৰু সেই সকলো প্ৰত্যাহ্বান অতিক্ৰম কৰি তেওঁ 2015 চনত ৰাছিয়াৰ ৰাজনীতিত যোগদান কৰে পুটিনৰ মতাদৰ্শ পুটিনৰ ৰাজনৈতিক আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ তেওঁ পুটিনৰ দল ইউনাইটেড ৰাছিয়া পাৰ্টিত যোগদান কৰে আৰু 2 বছৰৰ ভিতৰতে অৰ্থাৎ 2017 চনত প্ৰথমবাৰৰ বাবে তেওঁ নিৰ্বাচনত অৱতীৰ্ণ হ'ল আৰু নিৰ্বাচনত অৱতীৰ্ণ হৈ পুটিনৰ শাসকীয় দল ইউনাইটেড ৰাছিয়া দলৰ পৰা তেওঁ ৰাজনীতিত এক প্ৰকাৰ আগ্ৰাসী ৰূপ লয় আৰু সেই আগ্ৰাসী ৰূপেই তেওঁক বিধানসভালৈ নিৰ্বাচিত কৰে গতিকে মাত্ৰ 2 বছৰৰ পাছত 2017 চনত তেওঁ কুৰ্স্ক চহৰৰ বিধানসভাত প্ৰতিদ্বন্দ্বিতা কৰি ডেপুটেড হিচাপে তেওঁ আসন লাভ কৰে ৰাছিয়াৰ পদবীলৈ কোনো এটা ৰাজহুৱা পদবীলৈ নিৰ্বাচিত হোৱা ভাৰতীয় মূলৰ প্ৰথমজন নেতা হিচাপে পৰিগণিত হ'ল অভয় কুমাৰ সিং ইয়াৰ লগতে আৰু কিছু খবৰ আপোনালোকক জনাব বিচাৰিম এটা বিশেষ সাক্ষাৎকাৰত অভয় কুমাৰ সিঙে তেওঁৰ এই ৰাজনৈতিক যাত্ৰা আৰু ভাৰতীয় ৰাজনীতিক
ৰাছিয়াৰ নিৰ্বাচনত কেনেদৰে প্ৰয়োগ কৰিছিল সেইখিনি কথাও তেওঁ উল্লেখ কৰিছে আকৰ্ষণীয় কিছু কথা যে ৰাছিয়াত নিৰ্বাচনৰ সময়ছোৱাত কোনো ধৰণৰ জনসভাৰ তেনেকুৱা ধৰণৰ পৰম্পৰা নাই নিৰ্বাচনৰ সময়ত জনপ্ৰতিনিধি বিধায়কে হওক সাংসদে হওক জনতাৰ সৈতে কোনো ধৰণৰ প্ৰত্যক্ষ যোগাযোগত নাথাকে কিন্তু ভাৰতত আমি সম্পূৰ্ণ উলোটা ছবি দেখিবলৈ পাওঁ নিৰ্বাচন আহিলেই জনতাৰ কাকচাপে ভোটাৰ ৰাইজৰ কাকচাপে জনপ্ৰতিনিধি যিমানে ৰাইজৰ সংযোগলৈ আহে সিমানেই ভোটৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ লাভ কৰে প্ৰাৰ্থীসকলে তেনেকুৱা ধৰণৰ এটা পৰম্পৰা ভাৰতৰ নিৰ্বাচনত আমি দেখি আহিছোঁ আৰু তেনেকুৱা এটা পৰম্পৰাই তেওঁ ৰাছিয়াৰ ৰাজনীতিত অন্তৰ্ভুক্ত কৰিলে ৰাছিয়াৰ ৰাজনীতিত সেয়েহে কোৱা হৈছে যে বিহাৰী তাৰ্কাৰ তেওঁ সংযোজন ঘটাইছে নিৰ্বাচনী প্ৰচাৰ অভিযানৰ জৰিয়তে তেওঁ ৰাছিয়াৰ সেই পৰম্পৰা তেওঁ ভংগ কৰিলে কাৰণ ৰাছিয়াৰ যেটো নিয়মৰ কথা আমি উল্লেখ কৰিছো যে ৰাছিয়াত কোনো ধৰণৰ ৰাজহুৱা সভা অনুষ্ঠিত কৰাৰ নিয়ম নাই বা ৰাছিয়াৰ ৰাজনীতিত বিধায়ক বা সাংসদসকলে জনসাধাৰণৰ সৈতে কোনো ধৰণৰ যোগাযোগত নাথাকে কিন্তু তাৰ তেওঁ সম্পূৰ্ণ এটা বিপৰীত পৰম্পৰা আৰম্ভ কৰিলে য'ত নেকি ৰাজহুৱা সভা সম্বোধন কৰিলে মানুহৰ লগত সঘনাই যোগাযোগ আৰম্ভ কৰিলে বিভিন্ন বিষয়ত আলোচনা কৰিলে জনসাধাৰণৰ সৈতে বিভিন্ন বিষয়ত মত বিনিময় কৰাৰ এটা প্ৰক্ৰিয়া আৰম্ভ কৰিলে যিয়ে নেকি তেওঁক ৰাছিয়াৰ ৰাজনীতিত কেৱল একমাত্ৰ ভাৰতীয় মূলৰ জনপ্ৰতিনিধিয়ে নহয় সৰ্বাধিক ভোট মাৰ্জিনত জয়লাভ কৰা এগৰাকী প্ৰতিনিধি হিচাপে প্ৰতিপন্ন কৰিলে অভয় কুমাৰ সিঙক কাৰণ সেই যে আমি কলো প্ৰচাৰ অভিযানৰ এক কৌশল ভাৰতৰ সেই পৰম্পৰা ৰাছিয়াৰ ৰাজনীতিত তেওঁ সংযোজন ঘটালে বিহাৰী তাৰ্কাৰ সংযোজন ঘটালে আৰু য'ত নেকি তেওঁ ৰাইজৰ সৈতে মত বিনিময় কৰি জনসাধাৰণৰ সৈতে বিভিন্ন ইস্যুত কথা পাতি ৰাজহুৱা সভা সম্বোধন কৰি অভূতপূৰ্ব জনপ্ৰিয়তা লাভ কৰি এটা বৃহৎ মাৰ্জিনত এটা বৃহৎ ব্যৱধানত জয়লাভ কৰি সেয়াও এক অভিলেখ সৃষ্টি কৰিলে আৰু যাৰ বাবে নেকি 2022 চনৰ নিৰ্বাচনত তেওঁ পুনৰবাৰ নিৰ্বাচিত হ'ল অৰ্থাৎ দ্বিতীয়বাৰলৈ নিৰ্বাচিত হৈ কুৰ্স্কৰ পৰা তেওঁ ডেপুটেড হিচাপে বৰ্তমান কাৰ্যনিৰ্বাহ কৰি আছে দ্বিতীয়টো কাৰ্যকালৰ বাবে গতিকে ইয়াৰ উপৰিও তেওঁ আন এটা বিষয়ত আলোকপাত কৰিছে ভাৰত আৰু ৰাছিয়াৰ এই বৰ্ধিত সুসম্পৰ্কক লৈ শ্ৰমিকৰ যেটো কথা শ্ৰমিকৰ যিখিনি সুযোগ ৰাছিয়াই দিছে ভাৰতীয় শ্ৰমিকৰ বাবে সেই সুযোগ ভাৰতীয় শ্ৰমিকেই হওক বা কাৰিকৰী দিশত দক্ষতা থকা আজিৰ যুৱ প্ৰজন্মক সেই সুযোগ গ্ৰহণ কৰিবলৈ তেওঁ আগবঢ়াইছে পৰামৰ্শ বিশেষকৈ শেহতীয়াকৈ আমেৰিকাই কিছু প্ৰতিবন্ধকতা আনিছে ভাৰতীয়ৰ ওপৰতো কিছু প্ৰতিবন্ধকতা আনিছে আমেৰিকাত চাকৰি কৰা বিষয়টোৰ ওপৰত বহুখিনি প্ৰত্যাহ্বান আহি পৰিছে ভাৰতীয় লোকৰ বাবে ভাৰতীয় মূলৰ লোকে আমেৰিকাত থকাৰ ক্ষেত্ৰত কিছু প্ৰতিবন্ধকতা আনিছে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে আৰু তাৰ পৰিৱৰ্তে যদি চোৱা যায় ক্ষেত্ৰৰ ফালৰ পৰা ৰাছিয়া এখন বিশাল দেশ আনহাতে জনসংখ্যাৰ দেশৰ পৰা ভাৰত এখন বৃহৎ দেশ গতিকে ৰাছিয়াত বৰ্তমান কৰ্মশক্তিৰ work forceৰ কিছু প্ৰত্যাহ্বান আহিছে work force challenge কিছুমান আহিছে ৰাছিয়াৰ যত উদ্যোগসমূহৰ ভিতৰত যিসমূহ পদ আছে নিম্নৰ পৰা আৰম্ভ কৰি মজলীয়া পৰ্যায়ৰ যিসমূহ পদবী তাৰ বাবে উপযোগী বিশেষজ্ঞ কাৰিকৰী দক্ষতা থকা সেই সকল লোকৰ যোগ্যতা সম্পন্ন কৰ্মীৰ উপলব্ধতাৰ ক্ষেত্ৰত কিছু প্ৰত্যাহ্বান আছে কিছু ক্ৰাইসিস আছে আৰু তাৰে এটা সুযোগ গ্ৰহণ কৰিবলৈ ভাৰতীয় যুৱ প্ৰজন্মক তেওঁ আহ্বান জনাইছে গতিকে বহুখিনি স্কোপ আছে বহুখিনি সুযোগ আছে ৰাছিয়াৰ উদ্যোগিক ক্ষেত্ৰত বিশেষভাৱে ভাৰতীয় যুৱ প্ৰজন্মই তাত কৰ্মসংস্থাপনৰ নিয়োগৰ সুবিধা লাভ কৰিব বুলি তেওঁ দৃষ্টি আকৰ্ষণ কৰিছে ভাৰতীয় যুৱ প্ৰজন্মৰ য'ত নেকি ভাৰতীয়সকলক তাত সুযোগ বিচাৰি যি বিভিন্ন খণ্ড উদ্যোগ খণ্ড কৃষি খণ্ড নিৰ্মাণ খণ্ড সেই খণ্ডসমূহত দক্ষতা সম্পন্ন স্কিলড লেবাৰৰ পৰা আৰম্ভ কৰি কাৰিকৰী লোকলৈ সকলোকে ইয়াৰ সুযোগ গ্ৰহণ কৰিবলৈ তেওঁ দৃষ্টি আকৰ্ষণ কৰিছে যাৰ বাবে তেওঁ উল্লেখ কৰিছে যে হোৱাইট কালাৰ ৰোল আৰু ব্লু কালাৰ ৰোল দুইটা ক্ষেত্ৰতে যথেষ্টখিনি সুযোগ আছে আৰু এই বিস্তৃত সুযোগ গ্ৰহণ কৰিবলৈ তেওঁ সকলোকে পৰামৰ্শ আগবঢ়াইছে অৰ্থাৎ কাৰিকৰী ক্ষেত্ৰত শ্ৰমিকৰ ক্ষেত্ৰত কাৰ্যালয়ৰ চাকৰি ক্ষেত্ৰত সকলোতে সেউজ দলিচা ইতিমধ্যে ভাৰতীয় শ্ৰমিকৰ বাবে পাৰি দিছে ৰাছিয়াই তাৰে সুযোগ গ্ৰহণ কৰিবলৈ তেওঁ সকলোকে আহ্বান জনাইছে মুঠৰ ওপৰত কেইবাটাও দিশত তেওঁ আলোকপাত কৰিছে ভাৰত আৰু ৰাছিয়াৰ সম্পৰ্ক উন্নীত সম্পৰ্ক এটা নতুন গতি লাভ কৰিছে তেনেস্থলত ৰাছিয়াৰ অত্যাধুনিক শেহতীয়া প্ৰযুক্তি S500 ভাৰতক আহৰণ কৰিবলৈ তেওঁ আহ্বান জনাইছে গতিকে এইগৰাকী ৰাজনীতিবিদে এনেদৰে
সমগ্ৰ ৰাছিয়াৰ লগতে ভাৰতৰো সংবাদ শিৰোনাম দখল কৰিছে। এগৰাকী ভাৰতৰ সুযোগ্য সন্তান বিহাৰৰ পুত্ৰ অভয় কুমাৰ সিঙে আজি ৰাছিয়াৰ ৰাজনীতিত দপদপাই আছে। পুটিনৰ দল ইউনাইটেড ৰাছিয়া পাৰ্টিত তেওঁ এগৰাকী অত্যন্ত জনপ্ৰিয় নেতা হিচাপে পৰিগণিত হৈছে, যি নেকি ৰাছিয়াৰ ৰাজনীতিৰ একমাত্ৰ ভাৰতীয় মূলৰ ৰাজনীতিবিদ হিচাপে তেওঁ পৰিগণিত। এই মুহূৰ্তত ডিজিটেল